কি পৰ্যায় পাইছে? হয়, আমি 16 তাৰিখে ৰাতি মানে 17 তাৰিখে আৰ্লি মৰ্ণিং 12:10 আমি খবৰ পাওঁ যে এজনী ছোৱালী মৃতদেহ পৰি আছিলে ডিফলু তিনিআলিত, যিটো আমাৰ নগাঁও লাওখোৱা ৰাস্তা। আৰু লগে লগে আমি তাত উপস্থিত হওঁ আৰু তেতিয়া চিনাক্ত হোৱা নাছিলে। আৰু আমি পৰৱৰ্তী সময়ত নেক্সট ডে আমাৰ যেতিয়া চিনাক্ত হ'ল তেতিয়া আমি গম পালোঁ যে ৰহাৰ পৰা নিৰুদ্দেশ হোৱা ছোৱালীগৰাকীয়ে তেওঁ। আৰু তাৰপিছত সেই সংক্ৰান্তে 12 তাৰিখে আমাক এখন এজাহাৰ দিছিলে মৃতকৰ মাক দেউতাকে যে তেওঁৰ ছোৱালী 11 তাৰিখে সন্ধিয়া 6 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিলে। পৰৱৰ্তী সময়ত আমি যেতিয়া তদন্ত কৰোঁ তেতিয়া আমি গম পালোঁ যে ছোৱালীগৰাকী 11 তাৰিখে নিশা 12টাৰ পিছত তেওঁ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে। তেওঁলোকে সময়টো অলপ ভুলকৈ দিলে আমাক। তাৰপিছত আহি পেলাই হাইৱেতে এখন দোকান আছিলে, দোকানত তেওঁ মানে ফোন এটা কৰিব বিচাৰে আৰু তাৰপিছৰ পৰা তেওঁ নিৰুদ্দেশ হয়। তাৰপিছত আমি তদন্তত গম পালোঁ যে ছোৱালীজনী গুৱাহাটীলৈ যায় আৰু আমি আজি এটা অভিযান চলাই গুৱাহাটীৰ পৰা দুজন ব্যক্তি ধৰি আনিছোঁ। এজন হ'ল তাৰে পৰ্টাৰ হয় ISBT আৰু এগৰাকী হ'ল চকীদাৰ। তেওঁলোকৰ লগতো ছোৱালীজনী আছিলে। তাৰপিছত তাৰ আগতে আমাৰ তেওঁলোকৰ যিটো লৈ পেলাই কাজিয়া সৃষ্টি হৈছিলে সেই সংক্ৰান্তত আমি 3জন ব্যক্তিক এৰেষ্ট কৰিছোঁ। মুঠ এতিয়ালৈকে 5জন ব্যক্তি এৰেষ্ট কৰা হৈছে আৰু কিছু মানুহ সোধ-পোছ কৰিব আছে। আৰু এখন গাড়ীৰ আমি এটা ইনফৰ্মেশ্যন পাইছোঁ, গাড়ীখনৰ আমি এতিয়া তদন্ত চলি আছে। যিখন গাড়ীত হয়তো তেওঁক আনি পেলাই তাত পলাই দিয়া বা তাত হত্যা কৰা আমাৰ এটা সন্দেহ আছে। বাকীখিনি আপোনালোকক মই যেতিয়া গোটেই ইনভেষ্টিগেশ্যনটো কমপ্লিট হ'ব আপোনাক ডিটেইলছ জনাই দিম। ছোৱালীজনী গুৱাহাটী কাৰোবাৰ লগত গৈছিলে নে কেনেকৈ? নাই, অকলেই গৈছে। যিখিনি আমি ট্ৰেক কৰি পালোঁ অকলেই গৈছে। তাৰমানে ঘৰৰ পৰা ডেছপাৰেট হৈ ওলাই গৈছে। আৰু যিজনী প্ৰথম যাক পাইছিলে দোকানী, তেওঁৰ নাম হ'ল নেশ্যনেল হাইৱে লগতে তেওঁৰ দোকান আছে। তেওঁৰ নামটো মোৰ এতিয়া মনত পৰা নাই বাৰু। তেওঁক যেতিয়া আমি সোধ-পোছ কৰিছোঁ তেওঁ এই কথাটোৱে কৈছে, তুমি ভণ্টি ঘৰত যোৱা ক'ত গৈছা? স্কুল বেগ লৈ গৈছে। আৰু যথেষ্ট তাই মানে খঙত ওলাইছে ঘৰৰ পৰা। আৰু ওচৰ চুবুৰীয়াৰ পৰা গম পাইছোঁ যে ঘৰত কিবা এটা গণ্ডগোল হৈছিলে, যাৰ ফলত তেওঁ ওলাই আহিছিলে। নাই, এতিয়া আমি PM ৰিপৰ্ট ডক্টৰৰ লগতো কথা পাতিছোঁ, কোনো ৰেপৰ চাইন পোৱা নাই। মাৰ্ডাৰ হৈছে, ষ্ট্ৰেংগুলেশ্যন হৈছে, ডিঙিত ষ্ট্ৰেংগুলেশ্যনৰ মাৰ্ক আছে। এতিয়া আমি সেইখিনি তদন্ত শেষত ক'ম আপোনালোকক।